জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আজি আমি আহিলোঁ দুয়ো। বহুদিনীয়া এটা আশা আছিল অহাৰ, কিন্তু আহিবলৈ পৰা নাছিলোঁ যিহেতু আমাৰ ঘৰৰ পৰা বহু দূৰ হয়, 550 কিলোমিটাৰ। যিয়ে নহওক বহুদিনীয়া এটা সপোন আজি পূৰণ হ'ল, মনটোও ভাল লাগিছে আৰু ঠাইডোখৰলৈ আহি কিবা এটা মনটো বেলেগ বেলেগ লাগিছে। কি লাগিছে মই এতিয়া বুজাবলৈ পৰা নাই। মানুহৰ সমাগম বহু দেখা পাইছোঁ। আগত যেনেকুৱা মানুহ আহি থকা দেখা পাইছিলোঁ এই ঠাইলৈ, এতিয়াও সেই সিমানখিনিয়ে মানুহ আহি থকা দেখা পাইছোঁ। জুবিনদাৰ অনুৰাগীসকলে জুবিনদাক কিমান বেছি ভাল পায় আপোনালোকে এই দৃশ্য দেখাৰ লগে লগে হয়তো বুজিব পাৰিব। চাওক, গীটাৰ আছে, ইয়াত বাঁহী আছে। জুবিনদাই কিতাপ পঢ়ি ভাল পাইছিল, যাৰ বাবে ইয়াত অনুৰাগীসকলে কিতাপো ইয়াত সুন্দৰভাৱে দি থৈ দিছে। মনটো বৰ পবিত্ৰ পবিত্ৰ অনুভৱ হৈছে ইয়ালৈ আহি। 1% মোৰ অনুভৱ হোৱা নাই যে মই কাৰোবাৰ সমাধিস্থলীত আছোঁ। যেন মই এক মন্দিৰলৈ আহিছোঁ, যি মন্দিৰত কোনো ভগৱান নাই, কোনো ধৰ্ম নাই, কোনো জাতি নাই। যোৱা মঙ্গলবাৰ দিনটোত আমি ইয়ালৈ আহিছিলোঁ। শনিবাৰ আৰু দেওবাৰ দিনটোত বহুত মানুহ বেছি ভিৰ হয় বুলি কোৱা আমি শুনিছোঁ, কিন্তু আমি যি বাৰে গৈছিলোঁ সেই দিনটোতো মানুহৰ কম ভিৰ বুলি ক'ব নোৱাৰি। বহুতো মানুহ আমি লগ পালোঁ, ভাল লাগিল, কথা পাতিলোঁ। সৰুৰে পৰা জুবিনদাৰ গান শুনি শুনিয়ে ডাঙৰ হ'লোঁ আৰু তেখেত হঠাৎ নাই বুলি যেতিয়া আমি শুনিলোঁ, সেয়া আমি বিশ্বাসেই কৰিব পৰা নাছিলোঁ। যদিও তেখেত আমাৰ মাজত বৰ্তমান নাই, কিন্তু আমি মনত কেতিয়াও ভাবি ল'ব নোৱাৰোঁ যে জুবিনদা আমাৰ মাজত নাই। তেওঁৰ গান সদায় আমাৰ কাণত বাজি থাকিব, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। মোৰ ভিডিঅ' চোৱা বহুতো অনুৰাগী আজি লগ পালোঁ, বহুত বেছি ভাল লাগিলে। এয়া ভণ্টিজনো ফটো এটা মাৰিলে, থেংক ইউ বুলিয়ে কৈছোঁ আৰু এয়া ভাইটি। আজি মোৰ ইমানেই সৌভাগ্য, আজি আমাৰ ইমানেই ভাগ্য যে জুবিন ক্ষেত্ৰত আজি আমি ভাওনা চাবলৈ পাম। দক্ষযজ্ঞ নাটখন তেজপুৰৰ গৰৈমাৰীৰ এটা দলে প্ৰদৰ্শন কৰিব আজি। আমি সঠিক সময়তে আহি পাইছোঁ, এতিয়া অকণমান চাবলৈ চেষ্টা কৰোঁ। কৈ থাকোঁ, বহুতেই বেছি ভাল লাগিল আৰু যাবলৈ মন যোৱাই নাছিলে। ভাওনাভাগ চাই যাবলৈ ইচ্ছা আছিল, কিন্তু এতিয়া বেছি দেৰিলৈকে থাকিলেও অসুবিধা হৈ যায়। বহুত দূৰলৈ যাব লাগিব এতিয়া আমি, যিহেতু নগাঁৱলৈ যাব লাগিব, সময় হৈ যাব। এতিয়া প্ৰায় কিমান সময় বাজিলে? 8টা মান বাজিছে নেকি? এতিয়া 7:30 হ'ল। বাকী যিয়ে নহওক বাৰু, ভাইটিকেইটা মোৰ ওচৰতে থাকিলে বহুত ভাল লাগিল। তোমালোকে গায়ন বায়ন গাইছিলা হয় নাই? যিয়ে নহওক বাৰু, এতিয়া কিনো দিম আৰু, মটন কেইটামান আছিলে, এটা খোৱা। গৰৈমাৰী ভাইটিকেইটা দেই। জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা আমি চিধাই আহিলোঁ পাখি ঘৰলৈ। বহুত মাহ, বছৰে হ'ল নেকি, বছৰে হ'ল বুলি ক'লেও ভুল নহ'ব। আগতে পাকে পাকে আহিছিলোঁ, আজিকালি খুব কম হৈ অহা, কাৰণ ব্যস্ততাৰ কাৰণে সকলোবোৰ বেলেগ বেলেগ দূৰে দূৰে থাকিবলগীয়া হয়। বাকী যিয়ে নহওক বাৰু, বহুত দিন বছৰৰ মূৰত আহিলোঁ এই ৰুমটোৰ ভিতৰলৈ। কিবা এটা বেলেগ বেলেগ লাগিছে আৰু ৰুমটোৰ কিবা এটা গোন্ধ আছে। সোমাই যোৱাৰ লগে লগে যিটো গোন্ধ পাওঁ নহয়, একদম আগৰ দিনবোৰলৈ মনত পৰি যায়। ভাল মানে কি মাৰা আৰু তোমালোকে ভাল। বাকী তাকেতো, বাকী এয়া কি হয়? এয়া অলপ মানে ৰুটি চুটি আনিছো, ৰুটি মাংস অলপ খাই তাকেই। আমি যোৱাটো ভিডিঅ' যদি আপোনালোকে চাইছিলে হয়তো গম পাইছিলে যে ঘৰৰ পৰা আমি আহি থাকোঁতে তেজপুৰত লগ পালোঁ নহয় নাই? তেজপুৰত গৈছিলা, সপ্তাহত এদিন যোৱা আৰু চাগে তেজপুৰ ফালে। ৰুটি চাওঁ, ফ্ৰিজত অকণমান ঠাণ্ডা হওক নহয় নাই? সেইবোৰ ডাঙৰ মানুহবিলাকে বুজি পাব আৰু। বাকী
এটা কথা ক'ম বুলি ভাবি আছিলোঁ আজিকালি ব্লগ নাহে নেকি তোমালোকৰ চেনেলত এতিয়া বোলে ব্লগ বনাব বোলে অহাকালি বোলে জিমত গৈ মানে কৈ আছিলে নহয় আমি স্ত্ৰী 2 চিনেমাখন চালোঁ জোনমণি টোপনে টোপনে চালে তাৰপিছতে এতিয়া অকণমান কিবা এটা আশা গ্ৰহণ কৰি টোপনি যাওঁ বুলি ভাবিছোঁ আৰু বেচেৰীজনী ইমান ধুনীয়াকৈ বনাইছে এয়া দেখিছেনে এয়া লোকেল এয়া চালানী য়েছ 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 এইখিনি হাঁহ এইখিনি মুৰ্গী এইখিনি দালিটো কিন্তু থাকিবই দেই যিমানেই যি নাথাকক কিয় দালি কিন্তু থাকিবই আৰু কাকুৱে দেখিছে বিপৰীত ছবি এখন আজি মই দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক কিমান কাম কৰে ল'ৰাটো দেখিছে কিমান কাম কিমান কাম কৰা দেখিছে যা ধুইকে যা তই এনেকে ধুব দিব লাগে নেকি নাপায় ভাল পায় মানে আচলতে আৰু কাৰোবাৰ কাগজী দিব থাকিলে কাকো মাতিলে হ'ল কল দেখা নাই আজিকালি কৰি দিয়ে বাৰু অলপ চলপ একচুৱেলি এইটো মৰম বুলি ক'ব লাগিব এতিয়া বাঢ়িছে আৰু বুঢ়া বকত মৰমটো অকণ আগতে নাই ডেকা কালত আগত খাব আৰু পলাই যায় হয় নে নহয় খাই আৰু অকল পাকঘৰত নাহি খালি ভাত বনোৱা ভাত একদম শেষ হয় বাঢ়ি ঠাণ্ডা হৈ যাব লাগিব তেতিয়াহে কি আহিব বাৰু ঠিক আছে ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ বেছি দীঘলীয়া নহ'ল ভিডিঅ'টো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ সমাপ্ত যদি নতুনকৈ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকে পাৰ্টি চাৰ্টি খোৱাহে পাব আৰু